চোৱা আজি আমি এটা কোৱেশ্চন ইম্পৰ্টেণ্ট কোৱেশ্চন এইটো তোমাৰ ডেম'তে গোলাঘাট কি দৰং ডিষ্ট্ৰিক্টত আইচলেট কৰিব ঠিক আছে তো কোৱেশ্চনটো চোৱা কি কৈছে ফিজিক্সৰ কোৱেশ্চন বহুত ইম্পৰ্টেণ্ট সমবাহু প্ৰিজম এটাৰ মাজেৰে পোহৰ ৰশ্মি এনেদৰে পাৰ হৈ যায় যাতে আপতন কোণৰ মান আৰু নিৰ্গমন কোণৰ কি সমান হয় আৰু যদি নিৰ্গমন কোণৰ মান প্ৰিজমখনৰ কিমান হয় 3/4 গুণ হয় কিমান হয় 3/4 গুণ হয় কেতিয়াবা কথা হচ্ছে কি বিচ্যুতি কোণ আৰু কি প্ৰিজমৰ প্ৰতি সলনা কৰি চোৱা ফাৰ্ষ্ট অফ অল কি হ'ব সমবাহু প্ৰিজম মানে কি হ'ব যাৰ তিনিটা বাহু আৰু কি হ'ব কোণ সমান হ'ব কি হ'ব কোণ আৰু বাহু কি হ'ব সমান হ'ব তেতিয়াহ'লে চোৱা যদি সমবাহু ত্ৰিভুজৰ কোণৰ মান কিমান হ'ব এটা কোণৰ মান কিমান 60 ডিগ্ৰী হয়নে নাই তো প্ৰত্যেকটা কোণৰ মান কিমান হ'ব 60 ডিগ্ৰী কিমান ডিগ্ৰী 60 ডিগ্ৰী তবে প্ৰিজম কোণৰ মান কিমান হ'ব আমি তাতে এক কিমান 60 ডিগ্ৰী প্ৰিজম কোণৰ মান কিমান এই মান আছে প্ৰিজমৰ কোণ কি কোণ প্ৰিজমৰ কোণ ঠিক আছে এটা চোৱা আমাৰ কন্ডিশনটো কি কৈছে এনেদৰে পাৰ হৈ যায় যাতে আপতন কোণ আৰু নিৰ্গমন কোণৰ মান কি হয় সমান হয় তাৰমানে কি লিখিম আপতন কোণ কি আই আৰু নিৰ্গমন কোণ কি ই এটা জানো নাই এইটো কন্ডিশন আমাৰ কি দিছে প্ৰশ্ন মতে কি দিছে একৰ্ডিং টু কি কোৱেশ্চন প্ৰশ্ন আমাৰ কি কৈছে আই ইকুৱেল টু ই তাৰপিছত চোৱা আৰু এটা কন্ডিশন দিয়া আছে ইয়াতে যদি নিৰ্গমন কোণৰ মান প্ৰিজম কোণৰ কিমান হয় 3/4 গুণ হয় নিৰ্গমন কোণ কি ইটো কি নিৰ্গমন কোণ হয় নাই এইটো কি কোণ নিৰ্গমন কোণ নিৰ্গমন আৰু এইটো কি কোণ আপতন কোণ কি আপতন কোণ তো এটা চোৱা নিৰ্গমন কোণ যদি নিৰ্গমন কোণৰ মান প্ৰিজম কোণৰ কিমান হয় 3/4 গুণ হয় মানে নিৰ্গমন কোণ কি ইকুৱেল টু কিমান আছে 3/4 কি প্ৰিজমৰ কোণৰ কিমান 3/4 গুণ হয় ঠিক আছে এইটো চোৱা 3/4 হলে এর মান তুমি জানো কিমান 3/4 * 60 তাহলে কিমান হ'ব 3/4 কাটিলে 4 6 এর কিমান হ'ব 15 * 3 কিমান হ'ব 45 ডিগ্ৰী তো আমাৰ এইটো হোৱা নাই এইটো কি নিৰ্গমন কোণ দিছে নেকি হোৱা নাই আমাক দিছে কি বিচ্যুতি কোণ তো বিচ্যুতি কোণৰ কাৰণে আমি ফর্মুলা কি জানো বিচ্যুতি কোণৰ কাৰণে ফর্মুলা কি জানো ডেল্টা ইকুয়াল কি i প্লাস e মাইনাস কি এ হয় না নাই এখানে জানো এতে সব i আর e তো সমানে i আর কি e তো সমানে তে কি লিখব পারবে এতে 2e মাইনাস a সো e ভ্যালু কিমান পাইছো আমি 45 তো 2 * e 2 * 45 কত হ'ব 90 আৰু এটো ভ্যালু কিমান 60 আলে নাই এর তো 60 পাইছো আর কত তাহলে কিমান দাও 90 - 60 কিমান দাও 30 ডিগ্রি এটো সে কি হবে সম্পূর্ণ आंसर কি এক নম্বর আছে তো এটো হচ্ছে কি বিচ্যুতি কোণ কি কোণ বিচ্যুতি কোণ বুঝি পাইছা পাও বুঝি পাইছা কি বলে বলবে পাইছো তাসিম রিজওয়ানা নাসরিন সুমাইয়া বুঝি পাইছা এটা তো আমি এক নম্বর ললো হয় নাই এটা আমি কোন দিলাম দুই নম্বর ফর্মুলাটো কোনে কব পারিবা এনি মান কোৱা দুই নম্বর মানে কি ফর্মুলা লগাম এতে দুই নম্বর মানে কি ফর্মুলা লগাম মিউ প্রবলেম কোটি হলে বলতে এটাই ফর্মুলা আছে নাই কি আছে তো মিউ ইকুয়াল টু কি আছে এইখিনি লিখি লছ না এবাৰ লিখি লোৱা सर आपका साइन प्लस बाय साइन आई प्लस डेल्टा m dm प्लस sin dm by a by 2 divided by sin by 2
এতিয়া চোৱা এতিয়া আমি কি প্ৰিজমৰ প্ৰতিসন্দক মানে কিমান মিউ কিমান এইটো মিউ না মিউৰ কাৰণে আমি ফৰ্মুলা কি জানো কোৱাচোন এইখিনি মুছি দিলে চোৱা মিউৰ কি লিখিব আমি sin del m plus a divided by কিমান 2 divided by 3 sin a by 2 হয় না এটা চোৱা sin del m এর ভ্যালু কি এইটো আমি এইটো মিনিমাম ডেভিয়েশন দিব পাৰো নাই কিমান পাইছো আমি 30 প্লাস a হলো কিমান 60 ডিভাইড বাই কিমান আছে 2 আৰু ইয়াত sin 30 sin a হলো কিমান sin 60 বাই 2 হৈছে কি নে এতিয়া চোৱা ওপৰত কি হ'ব sin 45 ডিগ্ৰী right 3 into 60 divided by 2 কিমান হ'ব 90 divided by 2 45 sin 45 কেনে কিমান হ'ব sin 30 ডিগ্ৰী এটো sin 45 এর ভ্যালু কিমান সময় কোৱাচোন কোন স্ট্যান্ডার্ড 1/2 তো ভ্যালু কিমান হ'ব sin 45 কিমান 1/2 ভেরি গুড আর এটু কিমান হ'ব হাফ হয় কইতে সোয়া রুট উপৰত কি দেব না 2 তলত কি লিখিব উপৰত কি লিখিব √2 তলত কি হ'ব √2 into √2 লিখিব পাৰো ওই উপৰত কি হ'ব 2 আৰু তলত কি হ'ব উপৰত √2 into √2 তলত কি লিখিব √2 আরে এইটো কাম কেনেকৈ লিখিব পাৰো √2 লিখিব পাৰো তো √2 কেসে পেলে আগে থাকিব আমাৰ কি √2 তো এইটো আনসার কি √2 তো প্রিজমৰ প্ৰতি সমলম্ব কিমান হ'ব refractive index of prism is √2 and the delta equal to কি 30 degree হ্যাঁ ওকে ডান লিখা জলদি লিখা তো আজিৰ কাৰণে এইখিনিয়ে তোমালোকে ঘৰত যাই ভালকৈ না ঘৰত যাই ৰিভিজন কৰিবা আৰু আমি আৰু এটা কেনেকৈ কৰিব লাগে না যিমান কোৱেশ্যন মই দিছোঁ কোৱেশ্যনকেইটা মই ভালকৈ এবাৰ চোৱা তো তাৰপিছত যিমান যদি ডাউট হয় ডাউটখিনি মোক ভালকৈ তোমালোকে ক'বা মই ক্লিয়াৰ কৰি দিম ঠিক আছে আৰু ফিজিক্সৰ ভাল মাৰ্ক লৈ আনিবা ঠিক আছে তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব কিবা বুজি নাপালে কমেণ্টত কমেণ্ট কৰিব মই ৰিপ্লাই কৰিবলৈ ট্ৰাই কৰিম আৰু যদি কোনোবা টেষ্ট পেপাৰ লাগে ডিষ্ট্ৰিক্ট ৱাইজ তুমি মোৰ লগত যোগাযোগ কৰিব পাৰে @299